হেল্ল' গাইজ, নতুনকৈ ভিডিঅ' এটালৈ পুনৰ আহিলোঁ। এয়া আঘোণ মাহৰ সোণালী পথাৰ। চাওকচোন, আমাৰ পথাৰত দাৱনী আৰু আমাৰ ইয়ালৈ অহা দাৱনী দাৱনী বুলি ক'বই নোৱাৰি, এজন মতা মানুহ। তেওঁ বৰ ধুনীয়া গান গাই গাই আমাৰ পথাৰত ধান দাই আছে। আৰু মই ভাবিলোঁ আপুনি ভালকৈ গাওক, মই ভিডিঅ'টো কৰোঁ। নাই, গাবলৈ মন কৰা নাই। শেষত পুনৰবাৰ কোৱাৰ কাৰণে মোৰ অনুৰোধটো ৰাখিলে। আৰু এনেকৈ হাঁহি ধেমালিৰে তেওঁলোকৰ লগত দিনটো পাৰ কৰিলোঁ। এয়া দেখিছে, আমি সকলোৱে ধান দাই আছোঁ আৰু তেওঁলোকৰো হাঁহি ধেমালিৰে এনেকৈ দিনটো পাৰ কৰিছে। সোণোৱালী সোণগুটি বুটলি আছোঁ আৰু এয়া বছৰটোৰ কাৰণে আমি গোটাই লৈছোঁ। বৰ এইবেলি ভাল নহ'ল, কাৰণ পোকে খাই ধানবিলাক যেনেদৰে হ'ব লাগিছিলে তেনেকৈ নহ'লে। আৰু ভাবিলোঁ আমাৰ খেতিৰ ডৰা বা আমি পথাৰত ধান যে দাই আছোঁ, আপোনালোকলৈ ভিডিঅ' আগবঢ়ালোঁ। আৰু এনেদৰেই আমি কষ্ট কৰি সোণগুটি গোটাওঁ আৰু প্ৰত্যেকৰে ওচৰৰ দাৱনী ধানবিলাকো পৰিয়ে গৈছে, কাৰণ উঠা ধান বৰকৈ নাই, কাৰণ পোকে খাই দিলত আমাৰ এই অংশটোৰ ধানবিলাক বৰ বেয়া হৈ গ'ল। আগতে ইমান বেয়া হোৱা নাছিলে, কিন্তু এইবাৰ পোকে যথেষ্ট খোৱাৰ কাৰণে ধান বৰ ভাল নহ'লে। এইখিনিত আমাৰ মাটি সৰহ কাৰণে দাৱনীও সৰহকৈ গোটাবলগীয়া হৈছে। অকলেতো ধান দাই কৰিব নোৱাৰিম, সেইবাবে তেওঁলোকক মাতি আনি এনেদৰেই ধান দাই আমাৰ সোণগুটি চপাবলৈ আমি আৰম্ভ কৰিছোঁ। আঘোণৰ পথাৰৰ সোণগুটি গোটাইছোঁ। মোৰ ভিডিঅ'টো কেনেকুৱা পাইছে? যদি ভাল পাইছে, লাইক আৰু কমেণ্ট এটা কৰিব। আৰু এনেদৰেই বছৰটোৰ কাৰণে আমি ধান গোটাই লওঁ। লগতে আমি বেছিকৈ নহ'লেও কম পৰিমাণে অলপ ধান বিক্ৰীও কৰা হয়, কাৰণ খেতিটো যেতিয়া কৰোঁ ধান অলপ হ'লেও বিকোঁ। খেতিটো অকণমান ডাঙৰেই বাৰু, ইমান সৰুও নহয়। আৰু সেইবাবে লৰালৰিকৈ স্কুলৰ পৰা আহি তেওঁলোকৰ লগত মই সদায় এনেকৈ সহযোগ কৰোঁ। আৰু শেষত আপোনালোকলৈ এই ভিডিঅ'টো আগবঢ়ালোঁ। যদি ভাল পাইছে, লাইক আৰু কমেণ্ট কৰিব। আৰু আমাৰ এই ৩-৪ দিন এওঁলোকে এনেকৈ ধান দাই আছে আৰু ভালো লাগে দিয়কচোন। এনেকৈ হাঁহি ধেমালিৰে দিনটো পাৰ কৰিলে। আজিলৈ আহিছোঁ, নমস্কাৰ। আৰু পথাৰত মই দেখুৱাবলৈ নহ'লে, কাৰণ ভিডিঅ' ৰাখি থ'বলৈ নহ'লে, টেঙা ভাত এনেকৈ খাই দিনটো পাৰ কৰি তেওঁলোক 3:30 বজাত পথাৰৰ পৰা উঠিলে আৰু ময়ো ঘৰমুৱা হ'লোঁ। আজিলৈ আহিছোঁ, নমস্কাৰ।